Hello my dear friends, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টিৰ মূল উদ্দেশ্যসমূহ হৈছে যে মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে পাছ কৰিবা আৰু ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন পাবলৈ কিমান মাৰ্ক লাগে, লগতে লেটাৰ পাবলৈ কিমান নম্বৰ লাগে। এইবোৰ প্ৰশ্নৰ আজি তোমালোকক স্পষ্ট কৰাই দিম। তেনেহ'লে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে তোমালোকক কৈ দিওঁ যে মেট্ৰিক পৰীক্ষাৰ 6টা ছাবজেক্টৰ পৰীক্ষা হয় ইতিমধ্যে জানা আৰু এই 6টা ছাবজেক্টতে পাছ কৰিব লাগিব, তেতিয়াহে তোমাৰ ৰিজাল্ট পাছ কৰা বুলি দেখাব। ঠিক আছে, ইয়াতে তোমালোকে চোৱা প্ৰথমে 6টা ছাবজেক্টৰ মাৰ্ক মিলি কমেও 180 অৰ্থাৎ 180 হ'বই লাগিব, তেতিয়াহে তোমাক পাছ কৰা বুলি দেখাব বা তুমি পাছ কৰিবা। মানে মাত্ৰ পাছ কৰিবলৈ হ'লে কিমান লাগিব, 180 লাগিব, তেতিয়াহে তুমি পাছ কৰিবা। তাৰপিছতে 180ৰ পৰা অৰ্থাৎ পাছ কৰাৰ পৰা 269 যদি পোৱা তথাপি তুমি মাত্ৰ থাৰ্ড ডিভিজনহে পাবা, মাত্ৰ পাছ কৰিবা। মানে 180ৰ পৰা আৰম্ভ কৰি 269 লৈকে যদি নাম্বাৰ পোৱা 6টা ছাবজেক্ট মিলি, তেতিয়া তুমি মাত্ৰ থাৰ্ড ডিভিজনহে পাবা। ঠিক আছে, আৰু যদি কোৱা যে তুমি 6টা ছাবজেক্ট মিলি 179 পাইছা, মানে 180ৰ 1 কম হ'লে কিন্তু ফেইলেই দেখাব। ঠিক আছে, মানে 180ৰ পৰা 269 লৈকে থাৰ্ড ডিভিজন। ঠিক আছে, প্ৰথমে 180 পাব লাগিব, 180 পালে তোমাক থাৰ্ড ডিভিজন বুলি কোৱা হ'ব। আৰু যদি 269 পোৱা তথাপি তুমি থাৰ্ড ডিভিজনে পাবা। কিন্তু তুমি যদি 269 1 প্লাছ কৰি 270 পোৱা তেতিয়া তুমি ছেকেণ্ড ডিভিজন বুলি কোৱা হয়। মানে 270 পালে ছেকেণ্ড ডিভিজন। আকৌ 270ৰ পৰা 359 পালে ছেকেণ্ড ডিভিজন, 359 পালেও কিন্তু ছেকেণ্ড ডিভিজনে ক'ব। কিন্তু যদি আকৌ 1 প্লাছ কৰি দি 360 পোৱা তেতিয়াহ'লে তোমাক ফাৰ্ষ্ট ডিভিজন ক'ব। ঠিক আছে, 359 পালে ছেকেণ্ড ডিভিজন ক'ব আৰু 360 পালে ফাৰ্ষ্ট ডিভিজন ক'ব। বা তাতকৈ যদি অধিক পোৱা 36ৰ অধিক পালে বা 360 বা 360ৰ অধিক পালে ফাৰ্ষ্ট ডিভিজন বুলি ক'ব। ঠিক আছে, এইবাৰ আহিছোঁ ষ্টাৰ মাৰ্কছ কাক কয়। ঠিক আছে, যদি তুমি 450ৰ অধিক পোৱা তেতিয়া তোমাক ষ্টাৰ মাৰ্কছ পোৱা বুলি ক'ব। মানে 450ৰ পৰা 509 লৈকে ষ্টাৰ মাৰ্কছ, মানে 75% পালে তাক ষ্টাৰ মাৰ্কছ বুলি কোৱা হয়। 75%। ঠিক আছে, ষ্টাৰ মাৰ্কছ পাবলৈ 450 বা ইয়াতকৈ বেছি 509 পৰ্যন্ত কোৱা হয় ষ্টাৰ মাৰ্কছ আউট অফ 600। ঠিক আছে, তাৰপিছতে চোৱা লেটাৰ মাৰ্কছ কাক কোৱা হয়। লেটাৰ মাৰ্কছ মানে হৈছে 80%, অৰ্থাৎ কোনো এটা ছাবজেক্টত যদি তুমি 80 পোৱা মানে 80 পোৱা তেতিয়া তুমি কিন্তু লেটাৰ বুলি কোৱা হ'ব তোমাক। তুমি যদি 80 পোৱা এটা ছাবজেক্টত তেতিয়া সেই ছাবজেক্টত লেটাৰ বুলি কোৱা হ'ব। ঠিক আছে, তাৰপিছতে আমি আহিছোঁ ডিষ্টিংশ্যন বুলি তোমালোকে যিহেতু শুনিছা, গতিকে এইটোও ডিষ্টিংশ্যন কাক কোৱা হয়। 510ৰ এবভ পাব লাগিব, মানে 510ৰ ওপৰত পালে আউট অফ 600 600 মাৰ্কৰ ভিতৰত 510 বা 510ৰ অধিক পালে ডিষ্টিংশ্যন বুলি কোৱা হয়। ঠিক আছে, এতিয়া সকলোৰে ডাউট ক্লিয়াৰ হৈছে হয়নে? মানে ডিষ্টিংশ্যন কোৱা হয় 510ৰ এবভ পালে। আকৌ এবাৰ ৰিভাইজ কৰিছোঁ যে তুমি পাছ কৰিবলৈ হ'লে 180 পাব লাগিব, য'ত থাৰ্ড ডিভিজন কোৱা হ'ব। পাছ কৰিবলৈ লাগিব 180, আৰু যদি 180 269ৰ ভিতৰত পালে থাৰ্ড ডিভিজন, 270 359ৰ ভিতৰত পালে ছেকেণ্ড ডিভিজন, ফাৰ্ষ্ট ডিভিজন পাবলৈ 360 বা তাতকৈ অধিক পাব লাগিব। আকৌ যদি তুমি 450 পোৱা তেতিয়া কোৱা হ'ব ষ্টাৰ মাৰ্কছ আউট অফ 600। ঠিক আছে, 450 আৰু 509ৰ ভিতৰত পালে ষ্টাৰ মাৰ্কছ। তাৰপিছতে লেটাৰ মাৰ্কছ 80% বা তাতকৈ অধিক। তাৰপিছতে ডিষ্টিংশ্যন বুলি ক'লে 510ৰ এবভ পাব লাগিব।
এইখিনি আছিলে আজিৰ ভিডিঅ'টো গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে আৰু এনেকুৱা ভিডিঅ' তোমালোকে পাই থাকা